হেল্ল' এভৰিৱান ৱেলকাম বেক টু দ্য চেনেল আজিক একাডেমি। আজি আমি কথা পাতিম এছাম CEE 2026ৰ কাট অফৰ বিষয়ে। ঠিক আছে, চ' ভালদৰে চাব ভিডিঅ'টো। এণ্ড যেনেকৈ মই প্ৰত্যেকবাৰে কওঁ যে হয়তো 1.5x আপুনি কৰি ল'ব পাৰে, একো প্ৰব্লেম নাই। সম্পূৰ্ণকৈ চাব, যিহেতুকে আপোনালোকৰ কাৰণে এইটো ভিডিঅ' হয়, বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয়। ভালদৰে চাই লওক, বিকজ মোক বহুতে ডাউটছবোৰ সোধে হোৱাটছএপত হওক, মেইলত হওক বা কমেণ্টছতো হওক, কিন্তু প্ৰতিটো মানে ডাউটৰে একদম ডিটেইল এক্সপ্লেনেশ্যন দিব পৰা নাযায়। শ্বৰ্ট লাইন লিখি দিব পাৰি, টাইপ কৰি দিব পাৰি, কিন্তু বহুত ডিটেইলত ক'ব নোৱাৰি ন। চ' সেইকাৰণে এটা ভিডিঅ' বনাই দিয়া যায়, আৰু ইয়াৰ মাধ্যমেৰে আপোনাক গোটেইখিনি বস্তু মই কৈ দিম। ঠিক আছে, তাৰে আগতে যিখিনি ষ্টুডেণ্টছে এতিয়ালৈকে ভাবি আছে যে নাই পঢ়িম ৰিভিজন কৰিম কিন্তু প্ৰেক্টিছ নকৰোঁ, তেওঁলোকৰ কাৰণে ডেফিনেটলি দিছ ইজ আমাৰ ACTS বেটছ 2026 কমপ্লিট টেষ্ট চিৰিজ আপোনালোকে পাই যাব ইন 999। জাষ্ট এই স্কেনাৰটো স্কেন কৰিলে হৈ যাব, বা আমাৰ ডিছক্ৰিপশ্যনত ক'ব গ'লে লিংক দিয়া আছে, তাত গুগল ফৰ্মটো ফিল আপ কৰিব, গুগল ফৰ্মটো ফিল আপ কৰিলে হৈ যাব। ইয়াতে বহুতে সুধিছে কুৱেশ্যনছ কিমান আছে, আপুনি কয় যে 5000+। চ' ইয়াত 5280 কুৱেশ্যনছ টু বি প্ৰিচাইজ। অ'কে, ইমানখিনি কুৱেশ্যনছ আপুনি প্ৰেক্টিছ কৰিব পাৰে নে নোৱাৰে সেইটো আপোনাৰ ওপৰত কথা, কিন্তু যদি পাৰে তেনেহ'লে 100% কমন পেটাৰ্ণ, 100% কমন পেটাৰ্ণ হৈ যাব। 100% মানে যিটো আমাৰ পেপাৰ আহিব, সেই পেপাৰৰ গোটেইকেইটা প্ৰশ্ন আমাৰ টেষ্ট চিৰিজত থকা প্ৰশ্নই হ'ব, তাৰে বাহিৰত এটাও প্ৰশ্ন নহয়। সেইটো মোৰ গেৰাণ্টি, সেইটো আমাৰ টীমৰ গেৰাণ্টি। ঠিক আছে, কাৰণ কমন পেটাৰ্ণ আহিব বুলি কৈছোঁ, কমন কুৱেশ্যন বুলি কোৱা নাই। কিন্তু যদি আপুনি চাই কমন কুৱেশ্যন, আমি কমন কুৱেশ্যনো পাই যাম। এটলিষ্ট 200 মাৰ্কছতকৈ বেছি আমি কমন কুৱেশ্যনছ আৰামছে পাই যাম। মানে যিখিনি মাৰ্কছত আপুনি ACত এডমিশ্যন ল'ব লাগে ক'ৰ ব্ৰাঞ্চত, সেইখিনি মাৰ্কছ আপুনি আৰামছে পাই যাব কমন কুৱেশ্যনছ। অভিয়াছলি কমন কুৱেশ্যনছৰ কথা মই 100% গেৰাণ্টি দিব নোৱাৰোঁ, কোনো দিব নোৱাৰে, কিন্তু মই কমন পেটাৰ্ণ কৈছোঁ 100%। 100% কমন পেটাৰ্ণ আমাৰ ক'ব গ'লে আহিব, সেইখিনি বস্তু আপোনাৰ গেৰাণ্টি একদম। ঠিক আছে, চ' ডিছক্ৰিপশ্যন কৰি পেলাই ফিল আপ কৰি ল'ব, 999 হয়। এণ্ড দিছ ইজ দ্য শ্বিডিউল ফৰ দ্য ফুল টেষ্ট। আমাৰ ছেকশ্যনেল টেষ্টো আছে, 42টা ছেকশ্যনেল টেষ্ট হয়, আৰু আমাৰ 30টা ফুল টেষ্ট হয়। প্লাছ আমি এটা দুটা টেষ্ট আৰু এড কৰিম। চ' ইটছ ইভেন মোৰ, মানে 5280তকৈ বেছিয়ে হ'ব। নেক্সট, কাউন্সেলিং ৰাউণ্ডছ। এইটো বহুতৰ ডাউট থাকে যে কাউন্সেলিং ৰাউণ্ডছ কিমানটা হয়, কিমানটা নহয়। চ' ফৰ এক্সাম্পল আমাৰ এইখিনি আছে AC, JC, GIST, BEC, BVC, GEC, DEC। আমাৰ এই 7খন টোটেল হয়। চ' মই ক্ৰনলজিকেলি অৰ্ডাৰটো বনাইছোঁ, লাইক AC একদম প্ৰথমতে এষ্টাব্লিছ হৈছিলে, দেন JC এষ্টাব্লিছ হৈছিলে, দেন চিমিলাৰলি GIST, BBC, BVC, GEC, আৰু নিউলি আমাৰ ক'ব গ'লে ইনগৰেটেড DEC। ব্ৰাঞ্চৰ আমাৰ মাল্টিপল আছে, যেনেকৈ মেকানিকেল, চিভিল, এইটো মানে চিভিল, অফক'ৰ্ছ চিভিলেই হ'ল, ইলেক্ট্ৰিকেল, দেন CSE, কম্পিউটাৰ চায়েন্স, ET, ইলেক্ট্ৰনিক্স টেলিকমিউনিকেশ্যন, বা কেমিকেল, বা ইনষ্ট্ৰুমেণ্টেশ্যন, বা প্ৰডাকশ্যন, পাৱাৰ ইলেক্ট্ৰনিক্স, এইবোৰ আমাৰ আল্টিমেটলি ধেৰ ব্ৰাঞ্চেছ কিবা কিবি থাকে। অ'কে, মই চববোৰ লিখা নাই। কাউন্সেলিং কিমানটা হয় চাওক, এতিয়া কাউন্সেলিং ভেৰি কৰে ফাৰ্ষ্ট কাউন্সেলিং, ছেকেণ্ড কাউন্সেলিং, থাৰ্ড কাউন্সেলিংটো কনফাৰ্ম হ'বই হ'ব। ফ'ৰ্থ কাউন্সেলিঙো হৈ যায় যদি ছিট খালী থাকে, তাৰপিছত ফিফ্থো হৈ যায়, বাট যদি ছিট নাথাকে তেনে নহয়, বাট স্পট হৈ যায়। অ'কে, চ' ডিপেণ্ড কৰে মানে, লাইক ফাৰ্ষ্ট কাউন্সেলিঙৰ পৰা লৈ পেলাই 7th কাউন্সেলিঙলৈকে হোৱা দেখা গৈছে, কিন্তু কেতিয়াবা আকৌ ফাৰ্ষ্টৰ পৰা 4th হৈছে, দেন আকৌ ডাইৰেক্টলি স্পট হৈ গ'ল। অ'কে, চ' ইট ডিপেণ্ডছ মানে। ফাইন, কাট অফ এণ্ড আদাৰ ডিটেইলছ। আজটোৱে পাব্লিছ কৰে অফিচিয়েলি আফটাৰ এভৰি ৰাউণ্ড, একো প্ৰব্লেম নাই। আপোনাৰ যেতিয়া ফাৰ্ষ্ট কাউন্সেলিংটো এণ্ড হ'ব, তেতিয়া পাব্লিছ কৰিব যে কিমান মাৰ্কছত কি ব্ৰাঞ্চ পালে, কোনটো কলেজে পালে। ঠিক আছে, চ' একো প্ৰব্লেম হ'ব নালাগে, গোটেইখিনি ডিটেইলছ আপোনালোকে পাই যাব। আমাৰ অলৰেডি টেলিগ্ৰাম গ্ৰুপত গোটেইখিনি আপলোডেড আছে। কাট অফ ডিপেণ্ডছ অন, এইটো বস্তু বহুত ইম্পৰ্টেণ্ট, নাম্বাৰ অফ এপ্লিকেণ্টছ। অভিয়াছলি এটা ইনক্ৰিজিং ট্ৰেণ্ড দেখা গৈছে যে প্ৰত্যেক বছৰে CEEৰ এক্সপিৰিয়েঞ্চ মানে বাঢ়ি গৈ আছে। ঠিক আছে, দিছ ইজ এ ইনক্ৰিজিং ট্ৰেণ্ড, মানে নাম্বাৰ অফ এপ্লিকেণ্টছ বাঢ়ি গৈ আছে। অভিয়াছলি তাৰ এটা কাৰণ হৈছে যে আমাৰ যিটো এজ লিমিট হয় সেইটো ৰিমুভ কৰি দিয়া হৈছে। আগতে আমাৰ এজ লিমিট আছিলে লাইক 17ৰ পৰা 21 ইয়াৰ্ছ আছিলে, আই গেছ মিনিমাম আছিলে 17, মেক্সিমাম আছিলে 21। এতিয়া আপাৰ এজ লিমিট নাই। দেন পেপাৰ ডিফিকাল্টি, অভিয়াছলি পেপাৰ ডিফিকাল্টি লেভেলটো ইনক্ৰিজ কৰা হৈছে, বা তথাপিতো মানে ক'ব গ'লে কিন্তু কাট অফটো বাঢ়ি আছে, মানে পেপাৰ টাফ হ'লেও কিন্তু কাট অফ বাঢ়ি আছে। আৰু লগতে ছিট কেপাচিটি, জেনেৰেলি এইটো ইমান ডাঙৰ ফেক্টৰ নহয়, বিকজ ছিট আমাৰ কনফাৰ্ম থাকে, মানে লাইক ফিক্স থাকে ন ছিট আমাৰ। ঠিক আছে, দিছ ইজ ফিক্সড। অ'কে, দিছ ইজ ফিক্সড, আমাৰ ছিট ফিক্স থাকে, মানে এৰাউণ্ড 1500+ ছিটছ আছে, ইয়াতকৈ বেছি আছে বাৰু অকণমান। চ' 1500 to 1600 ক'ব পাৰে আৰু। ঠিক আছে, এইখিনি মানে আমাৰ ছিট আছে, বাট মেইনলি ষ্টুডেণ্টছে AC বা JC বিচাৰে। তো যদি আপুনি AC বা আপুনি JC বিচাৰে, ডেফিনেটলি তেতিয়াহ'লে আমাৰ ক'ব গ'লে এৰাউণ্ড 700 to 800 মান ছিটছ আছে। মানে ক'ব গ'লে 50% ক'ব গ'লে AC JCয়ে কভাৰ কৰি লৈ যায়, 50% ছিটছ। ফাইন, দেন এতিয়া কাট অফৰ কথাটো দেই, এতিয়া কাট অফ, মই যে ক'লোঁ কাট অফ বুলি, এই কাট অফ বোলা বস্তুটো প্ৰেডিক্ট কৰাটো বহুত
টান মুস্কিল হয়নে কিন্তু আপুনি চাই ল'ব চাওক ফৰ এক্সাম্পল এইটো আমাৰ তিনিটা ইয়াত মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন দিছোঁ এনেতো আমাৰ ভিডিঅ' ঢেৰ আছে কিন্তু ইয়াত মই জাষ্ট তিনিটা ভিডিঅ'ৰে উদাহৰণ দিলোঁ যেনেকৈ ইয়াত এইটো ক'ব গ'লে এছাম চিটি বুলি কাট অফ মাৰ্কছ ভাৰ্চেছ ৰেংক ভিডিঅ' এটা আছিলে ফাইন ইয়াতে আমাৰ 7.2K ভিউজ অলৰেডি আহি থৈ দিছে অ'কে চ' এইটো আপোনালোকে চাৰ্চ কৰিব কৰি পেলাই আপোনালোকে ভিডিঅ'টো পাই যাব ভিডিঅ'টো ভালকৈ চাব বা মই প্লে'লিষ্টত ক'ব গ'লে এইটো এড কৰি দিম চাই ল'ব ঠিক আছে চাৰ্চ কৰিলে আহি যাব যে কাট অফ ভিডিঅ' মাৰি দিব কাট অফ ভিডিঅ' বাই পাৰ্থ ছাৰ মাৰি দিব আপোনাৰ বা আজিক চাদমি মাৰি দিব আহি যাব গমেই পাই যাব দেন ছেকেণ্ড ক'ব গ'লে আমাৰ লাইক কাট অফ অফিচিয়েল কলেজ ৱাইজ ইয়াত চাওক কলেজ ৱাইজ কাষ্ট ৱাইজ ব্ৰাঞ্চ ৱাইজ মাৰ্কছ ফাৰ্ষ্ট ৰেংক মই গোটেইখিনি এক্সপ্লেইন কৰিছোঁ 9.5K ভিউজ আছে ইয়াতে চ' এইটোত মই ধুনীয়াকৈ 21 মিনিটছৰ ভিডিঅ' হয় টুৱাইছ এক্সত চাই ল'ব একো প্ৰব্লেম নাই বাট এইটো চাই ল'ব ভালকৈ বহুত বেছি ইম্পৰ্টেণ্ট হয় দেন এগেইন চি লাইক দিছ ইজ দ্য ইয়াতো আমাৰ ক'ব গ'লে লাইক 7.2K ভিউজ আছে অ'কে চ' দিছ ইজ ইউ জাষ্ট এইটো ক'ব গ'লে ইয়াৰে ৰেপ্লিকা এটা হয় চ' ইয়াৰ যিকোনো এটা ভিডিঅ' চালেই হৈ যাব একো প্ৰব্লেম নাই বিকজ মই মানে আল্টিমেটলি কি হয় ষ্টুডেণ্টছে বহুত বেছি কনফিউজন বহুত বেছি ডাউটত থাকে সেইকাৰণে মই ৰিএপলোড কৰিব লগা হৈ গৈছে ষ্টিল এটা ভিউজ চাওক 7.2K ভিউজ চ' মানে বস্তুটো এনেকুৱা হৈছে যে ভিডিঅ'জবোৰ আছে বাট ষ্টুডেণ্টছে নাচায় সেইকাৰণে প্ৰব্লেমটো হৈ যায় আপোনালোকে এইটো ভিডিঅ' চাব কমপ্লিট কাট অফৰ ডিটেইলছবোৰ গম পাই যাব কমপ্লিট মানে একো ইয়াত ডাউট থাকিব নালাগে যদি ষ্টিল কিবা ডাউট থাকে অফক'ৰ্ছ মোক কানেক্ট কৰিলে হ'ল ঠিক আছে নাও হোৱাটছ প্লে'লিষ্ট ফৰ কমপ্লিট ইনফো এটা বস্তু মই আপোনালোক কৈ লওঁ দে আমাৰ গোটেইখিনি প্লে'লিষ্টে আপডেটেড কৰা আছে আপোনালোকে আমাৰ কৰ্চেছ ছেকশ্যনটোত যাব এটা আমাৰ কৰ্চেছ ছেকশ্যন আছে তাতে গোটেইখিনি কৰ্চ পাই যাব ফৰ ফ্ৰী অফ কৰ্চ এইখিনি গোটেই ফ্ৰী হয় তেনে আপুনি প্লে'লিষ্টত যাব প্লে'লিষ্টতো ক'ব গ'লে আপুনি গোটেইখিনি বস্তু ফৰ ফ্ৰী পাই যাব আপোনালোকে জাষ্ট এক্সপ্ল'ৰ কৰিব লাগিব বস্তুখিনি আদাৰৱাইজ ইনফৰ্মেশ্যন এভেইলেবল আছে আজিৰ টাইমত ইনফৰ্মেশ্যন চবতে এভেইলেবল আছে ইউটিউব হওক গুগল হওক ChatGPT হওক চবতে এভেইলেবল আছে বাট আপুনি চাৰ্চ কৰিব জানিব লাগিব ঠিক আছে সেইটোৱে কথা আমি 2020ৰ পৰা আজি 26লৈকে গোটেইখিনি এই 700+ ভিডিঅ'জ ক'ব গ'লে দিয়া গৈছে ইয়াৰে এটলিষ্ট আমাৰ 500+ ভিডিঅ'জ CWEৰ কাৰণে ডেডিকেটেড হয় ৰাইট চ' আপোনালোকে গোটেইখিনি বস্তু পাই যাব এণ্ড গোটেইখিনি বস্তু ক'ব গ'লে আমাৰ প্লে'লিষ্টত আছে আমাৰ ক'ব গ'লে কৰ্চেছত আছে এণ্ড যিখিনি নাই সেইখিনি মই আল্টিমেটলি বনাই আছোঁ বাট ষ্টিল ডাউট থাকিলে মোক সুধিব পাৰে অ'কে তো জইন ফৰ ফ্ৰী আমাৰ টেলিগ্ৰাম জইন কৰি ল'ব তাত গোটেইখিনি PDF আমাৰ ক'ব গ'লে মক টেষ্টৰ কিছুমান ফ্ৰীত আপলোড দিয়া আছে PDFত দিয়া আছে কাট অফো দিয়া আছে গোটেইখিনি অফিচিয়েল বস্তু বা আনঅফিচিয়েল বস্তু চব দিয়া আছে হোৱাটছএপ জইন কৰি ল'ব কিবা ডাউট থাকিলে সুধিব পাৰিব ইউটিউবটো ছাবস্ক্ৰাইব কৰি ল'ব বিকজ ছাবস্ক্ৰাইব কৰিলে আপুনি নটিফিকেশ্যন পাই থাকিব গোটেইখিনি ভিডিঅ'জৰ আৰু লগতে আগন্তুক দিনত যিখিনি ভিডিঅ'জ আমি দিম সেইখিনিও পাই থাকিব ইটছ ভেৰি ইম্পৰ্টেণ্ট ফৰ ইউ গাইজ সেইকাৰণে কৰি ল'ব থেংক ইউ আস্ক ইয়ৰ কুৱেৰিজ কমেণ্ট ছেকশ্যনত আপোনালোকে ডাউটছবোৰ সুধিব কিন্তু ৰিলেভেণ্ট ডাউটছ সুধিব যিখিনি ডাউটছ হয়তো মই কাভাৰ কৰা নাই ভিডিঅ'বোৰত যিবিলাক ভিডিঅ'ত কভাৰ কৰিছোঁ সেইখিনি কুৱেশ্যনছৰ ৰিপ্লাই দিব মানে ৰিপিটেশ্যন হৈ যায় আল্টিমেটলি এতিয়া কোনোবা ষ্টুডেণ্টে এটা জেনুইন ডাউট সুধিছে তাৰ ডেফিনেটলি ৰিপ্লাই দিব পাৰি বাট যিটো বস্তু অলৰেডি ইউটিউবত এভেইলেবল আছে মই বনাই থৈ দিছোঁ বহুত ডিটেইলত এক্সপ্লেইন কৰিছোঁ সেইটো বস্তু যদি মই আকৌ এবাৰ দিব লাগে তেনেহ'লে ইটছ এ ৱেষ্ট অফ টাইম লাইক টু বি ভেৰি স্পেচিফিক ৰাইট চ' সেইকাৰণে চাই ল'ব অ'কে থেংক ইউ এণ্ড অল দ্য ভেৰি বেষ্ট আৰু লগতে কিবা প্ৰব্লেম হয় জাষ্ট গিভ মি এ টেক্সট লিংক ইজ ইন এ ডেছক্ৰিপশ্যন okay all the best